নমস্কাৰ সকলোকে। দেখিছেনে আপোনালোকে এই যে গছজোপা, তামোল গছজোপাৰ ওপৰত যে দেখিছে টুকুৰা চৰাই বাঁহখিনি, সেইখিনি মানে ইমানেই সুন্দৰ লাগিছে দেখিবলৈ। চাওক চৰাইখিনিয়ে কেনেকৈ ইমান ধুনীয়াকৈ, ইমান ৰ'দতো তেখেতলোকে কি কৈছে, ইমান সুন্দৰকৈ ঘৰ বনাই ইমান আনন্দ উপভোগ কৰি আছে। যিহেতু আমাৰ মানুহৰ সমাজতো এনেকুৱা এটা মিলা প্ৰীতি নাথাকে। তেখেতলোকে চাওকচোন, এই চৰাইকেইটা টুকুৰা চৰাই বাঁহ সাজিছে, ইমান ধুনীয়াকৈ ঘৰ সাজিছে, আৰু এইযোৰ চাওক কিমান ধুনীয়া লাগিছে। আৰু তাৰে মই আজি আহিছিলোঁ মা ঘৰলৈ, তাতে দেখিলোঁ চব জেগাতে এই টুকুৰা চৰাই বাঁহটো আজিকালি দেখিব পোৱা নাযায়। যিহেতু মই দেখি ৰ'ব নোৱাৰিলোঁ, তাৰে এটা ভিডিঅ' বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। কেনেকুৱা লাগিছে জনাবচোন। আৰু এই টুকুৰা চৰাই বাঁহটো প্ৰায় আপোনালোকে দেখিছেনে বাৰু? মইতো বহুত দিন হ'ল, মানে কেইবাবছৰো হ'ল এই বাঁহখিনি মই দেখি নাই পোৱা। আজি মানে দেখি খুবেই ভাল লাগিলে। যিহেতু টুকুৰা চৰাই এনেকৈ তামোল পাতৰে দি কেনেকৈ ঘৰটো সাজিছে তেখেতলোকে থাকিবৰ কাৰণে। আমাৰ মানে মানুহতকৈ তেখেতলোকে কি গিৰানী হয়। চৰাই মানে টুকুৰা চৰাই ইমান ধুনীয়াকৈ চাওকচোন, তামোল